মই এইটো জানো তেওঁ প্ৰথম এইটোৱে আলফালে যাম বুলি এটা বিবৃতি দিছিলে। তাৰপিছতে DGP, তাৰপিছত এনেকৈ GP সিং, এনেকৈ ভাস্কৰজ্যোতি মহন্ত, এনেকৈ চবে মিলি তেওঁক মাতি নি বহু বজাইছিলে, কৈছিলে। কোৱাৰ পিছত তেওঁক কৈছিলে যে তোমাক সুবিধা দিম, মানে কিবা সংস্থাপন দিম, এনেকৈ ধৰণে কৈছিলে। কোৱাৰ পিছতে তাৰ কিছুদিনৰ পিছতে তেওঁক SI ৰূপত নিযুক্তি দিলে বুলি মোক জনাইছিলে। আৰু সেই হিচাপে ট্ৰেইনিং চলি আছে, ট্ৰেইনিঙো কৰি আছোঁ বুলি মোক জনাইছিলে। সেই সময়তে ট্ৰেইনিং কৰি থকা সময়তে মোক ল'ৰাটোৱে পইচাও বিচাৰিছিলে, ড্ৰেছ পাতি এনেকুৱা বহুখিনি ল'বৰ কাৰণে। সেই সময়ত মই প্ৰায় 40,000 টকাও দিছিলোঁ। সেইখিনি মই জানো, মোক জনাইছিলে। পইচাখিনি মই প্ৰথমবাৰ 25,000 টকা দিছিলোঁ প্ৰথম কওঁতে। তাৰপিছতে মই 5,000, 7,000, 2,000, 1,000 এনেকৈও দিছিলোঁ। আপুনি যিটো নিযুক্তি হ'ল বুলি কৈছে, তেওঁ কেনেকুৱা ধৰণে নিযুক্তি পালে কিবা কৈছিলে? তেওঁ কৈছিলে, মই সেই কথাটো সুধিছিলোঁ যে তুমি কেনেকৈ এইটোত নিযুক্তি দিলে তোমাক। তেতিয়া কৈছিলে যে স্পেচিয়েল কোটাৰ পৰা দিছে, এইধৰণে কৈছিলে। আৰু এইটোও কৈছিলে বোলে মোক ক্ৰাইম ব্ৰাঞ্চত দিছে, সেইবুলিও কৈছিলে। আৰু এইবোৰ মোবাইল চবাইলৰ বিষয়েও কিছু কথা কৈছিলে যে এইবোৰ মোবাইলৰ বিষয়ে তুমি কিমান জানা, কি কৰিব পাৰি, সেই বিষয়েও মোক এনেদৰে কৈছিলে। মোবাইলৰ বিষয়ে জানা নাই? সুধিছিলে যে মোবাইলত তুমি কি কৰিব পাৰা, এনেকুৱা ধৰণেও সুধিছিলে। সেইখিনিও মোক জনাইছিলে। এতিয়া কি আহ্বান থাকিব পৰেশ বৰালৈ, যিহেতু পৰেশ বৰাৰ ম্যানমাৰ শিবিৰত তেওঁ বন্দী হৈ আছে? মই পৰেশ বৰা ডাঙৰীয়ালৈ হাতযোৰ কৰি কওঁ যে ল'ৰাটোক কিবা জগৰ কৰিছে যদিও আপুনি তাক ক্ষমা কৰি দিব, আৰু যাতে মৃত্যুদণ্ডলৈ ঠেলি নিদিব। মই পৰেশ বৰা ডাঙৰীয়ালৈ এয়াই বিনম্ৰ অনুৰোধ, যাতে ল'ৰাটোক কোনো দোষী শাস্তি নিদি মৃত্যুদণ্ডলৈ ঠেলি নিদিব। পৰেশ বৰা ডাঙৰীয়া, ল'ৰাটোক সুশৰীৰে ঘৰখনলৈ ঘূৰাই দিব। এয়াই মোৰ পৰেশ বৰা ডাঙৰীয়ালৈ বিনম্ৰ অনুৰোধ। ল'ৰাটোৱে ভুল কৰিছে, আমি মাক হৈ আপোনাৰ ওচৰত ক্ষমা খুজিছোঁ। পৰেশ বৰা ডাঙৰীয়া, আপুনি ৰক্ষা কৰিব ল'ৰাটোক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ বিনম্ৰ অনুৰোধ, যাতে অসম চৰকাৰৰ নাম লৈ সি আলফা শিবিৰত বন্দী হৈ আছে। আমি নাজানো। মুখ্যমন্ত্ৰী ডাঙৰীয়া, যাতে ল'ৰাটোক সুশৰীৰে ঘৰখনলৈ ঘূৰাই আনে যেন, এয়াই মোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ সৰল প্ৰাৰ্থনা। এয়াই যেন মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক যেন ৰক্ষা কৰিব যেন। ইতিমধ্যে কৈছে যে মানস বৰগোহাঁই আৰক্ষীৰ গুপ্তচৰ। আপুনি কি জানে, মানস বৰগোহাঁই প্ৰকৃততে আৰক্ষীত যোগদান কৰিছিল? কি জানে? কৰিছিলে। সি ট্ৰেইনিং কৰি আছোঁ বুলি সি ফোন কৰে, কেতিয়াবা ফোন কৰে, মা ট্ৰেইনিংটো হৈছে সেইটো হৈছে কৰে। ট্ৰেইনিং কৰি থকাৰ পিছত বাপেকৰ পৰা পইচাও লৈছে, ড্ৰেছ পাতি ল'বৰ কাৰণে সি পইচা পাতি নিছে বাপেকৰ পৰা। আপুনি সেইখিনি জানে? মই সেইখিনি জানো।